নমস্কাৰ। আমি প্ৰতি বছৰে কেন্দ্ৰসমূহৰ পৰা আউটডোৰ এক্টিভিটি আমি প্ৰতি বছৰে কৰোঁ ডিচেম্বৰ মাহত। এইবাৰো 2024ত আমি আউটডোৰ কৰিবলৈ ওলাইছোঁ। আজি আউটডোৰ থাকিব ট্ৰেডিশ্যনেল হাউচৰ ওপৰত, আছাম ট্ৰেডিশ্যনেল হাউচ। এনে আউটডোৰটো জেনেৰেলি কৰা হয় আউটডোৰৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত। আজি আউটডোৰ থাকিব ট্ৰেডিশ্যনেল হাউচৰ ওপৰত, আছাম ট্ৰেডিশ্যনেল হাউচ। এনে আউটডোৰটো জেনেৰেলি কৰা হয় আউটডোৰৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত। মানে প্ৰাকৃতিক পৰিৱেশৰ যিখিনি আওভাও, ধৰক গছৰ ডাল পাত, ঠাল ঠেঙুল, এই গোটেইখিনি কথা ছাত্ৰ ছাত্ৰীয়ে গম পায়। আউটডোৰৰ পৰা এইখিনি কথা গম পোৱাৰ লগতে তেওঁলোকে প্ৰপৰ্চনছ, ৰেচিঅ', পাৰ্সপেক্টিভ সম্পূৰ্ণভাৱে মানে ক্লিয়াৰ হয়। তাৰোপৰি এই পৰিৱেশৰ যিখিনি তেওঁলোকে ধৰক আউটডোৰ কৰি যিখিনি গম পাব, সেইখিনি ধৰক এখন ক্লাছৰুমৰ ক্লাছবৰ্ড বা চিট, সেই চিটৰ পৰা এটা আবদ্ধতে থাকে, এটা বাইণ্ডিঙতে থাকে। এই আউটডোৰৰ পৰা অলপ বাহিৰ হৈ পেলাই তেওঁলোকে কথাখিনি গম পায়। আজিৰ টপিক থাকিব আমাৰ আছামিজ ট্ৰেডিশ্যনেল হাউচ। আমাৰ গুৱাহাটী চহৰৰ, বিশেষকৈ গুৱাহাটী চহৰত প্ৰায় আছামিজ ট্ৰেডিশ্যনেল হাউচ লোপ পাই আহিছে। আছামিজ ট্ৰেডিশ্যনেল হাউচ এইকাৰণে লোপ পাই আহিছে, হয়তো জনসংখ্যা বৃদ্ধি হ'ব পাৰে বা ঠাইৰ অভাৱো হ'ব পাৰে। বিভিন্ন ধৰণৰ কাৰণত আছামিজ টাইপ হাউচবোৰ লোপ পাই পেলাই মানে অট্টালিকালৈ পৰিণত হৈছে। সেয়েহে আমাৰ ছাত্ৰ ছাত্ৰী বা কণ শিশুখিনিয়ে যাতে আছামিজ টাইপ হাউচটো কেনেকুৱা ধৰণৰ হয়, কি ষ্টাইল থাকে, কেনেকুৱা ধৰণৰ পাৰ্সপেক্টিভ থাকে ঘৰখিনিত, এই গোটেইখিনি কথা তেওঁলোকে যাতে গম পায়, সেইবাবে আমি এই টপিকটো আজি ল'বলৈ লৈছোঁ। আহক আমি আগবাঢ়ো। এয়া আছিলে আমাৰ আউটডোৰৰ ঘৰটো। আউটডোৰ এই ঘৰটোৰ লগত আপোনাৰ বেকগ্ৰাউণ্ড গছখিনিও পাব তেওঁলোকে। বাহনৰ সুযোগ নাই আউহতীয়া আমাৰ ঠাই, বাট বোলোতে হয়তো বন্ধু আনে দুখেই পাবা, বাট বোলোতে হয়তো বন্ধু আনে দুখেই পাবা। অনাহাৰে দিন কটাও তাত গধূলিও পুৱা, অনাহাৰে দিন কটাও তাত গধূলিও পুৱা, এবাৰ আহি যাবা, এবাৰ আহি যাবা। অনেক মজা গাঁও ভৰি পাবা, কাণ খৰিয়াল শুনি শুনি তাতে অকণ ৰবা, নাঙা শিশুৰ ধূলিৰ খেলা ৰৈ ৰৈ তাতে চাবা, অশিক্ষিত লাজুকী হাত কাষলৈ নামাতিবা, চহৰৰ পৰা কিবা
সবাই